শেহতীয়াকৈ সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈছে জুজিৎসু খেল 2021 চনতে অসমত এই খেল প্ৰসাৰ লাভ কৰিছিল আৰু জুজিৎসু সংস্থা অসমৰ গঠন হৈছিল। ইতিমধ্যে এই খেলখনৰ জৰিয়তে আবুধাবিত অনুষ্ঠিত হোৱা 8ম এছিয়ান চেম্পিয়নশ্বিপতো অসমৰ 10জন খেলুৱৈ জুজিৎসু অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে। খেলখনক আৰু প্ৰসাৰৰ উদ্দেশ্যেৰে সমগ্ৰ অসমতে জিলা পৰ্যায়তো কাম কাজ আৰম্ভ হৈছে। সেই উদ্দেশ্যে দেওবাৰে নগাঁৱৰ ডেষ্টিনি ৰেষ্টুৰেণ্টতো অনুষ্ঠিত এখন সাধাৰণ সভাত ৰাজ্যিক কমিটিৰ পৰ্যবেক্ষক জুজিৎসু সংস্থা অসমৰ সম্পাদক সঞ্জয় কুমাৰ সাউ উপস্থিতিত নগাঁও জিলা জুজিৎসু কমিটি গঠন কৰা হয় আৰু নাম দিয়া হয় গ্ৰেটাৰ নগাঁও জুজিৎসু সংস্থা। আনহাতে নগাঁও জিলাৰ বাবে ভাল খবৰ এই খেলখনৰ জৰিয়তে উত্তৰ প্ৰদেশত অনুষ্ঠিত হ'ব লগা 18 বছৰ অনুৰ্ধৰ ৰাষ্ট্ৰীয় জুজিৎসু খেলত 6গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিছে। তেনে সময়তে বিশিষ্ট সমাজসেৱক অৰূপ কুমাৰ শইকীয়াক সভাপতি, ৰিকু কটকীক সাধাৰণ সম্পাদক, ভাস্কৰ জ্যোতি বৰাক কোষাধ্যক্ষ আৰু মানৱ জ্যোতি বৰাক প্ৰচাৰ সম্পাদক হিচাপে লৈ 21জনীয়া কমিটি গঠন কৰা হয়। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট ইছা 24x7। সদায় আজিৰ পৰা আৰম্ভ হ'ল যে এজন খেলুৱৈ হ'লেও আমি অলিম্পিকতে হওক ৱৰ্ল্ড গেমতে হওক আমি দিব চেষ্টা কৰোঁ। সেইটোৱে আমাৰ কমিটমেণ্ট আছে, সেইটোৱে আমাৰ সপোন আমাৰ এবছৰত হ'ব 10 বছৰত হ'ব আমি নাজানো, কিন্তু আমি চেষ্টা সদায় কৰিম। আৰম্ভণিটো সদায় বৰ গভীৰতাত হেৰি থাকে, সকলোৰে এটা আশা থাকে, কিন্তু এই আশা কিন্তু বহুত ক্ষেত্ৰত ক'ৰবাত লৈ পেলাই যদিও ব্যক্তিগতভাৱে আমি বিভিন্ন সমস্যা বা বিভিন্ন দায়িত্বত